নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি 2025 বৰ্ষৰ বাক্সা ডিষ্ট্ৰিক্টত হৈ যোৱা হাফ ইয়াৰলি কুৱেশ্যন পেপাৰৰ ছায়েন্সৰ যিটো ছাবজেক্ট আছে আমি সেই ছাবজেক্টৰ MCQখিনি আমি ছল্ভ কৰিবলৈ আমি আগবাঢ়িছোঁ ইতিমধ্যে আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰি পেলাই আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰিছোঁৱে আমাৰ প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰিব বা আমাৰ ডেছক্ৰিপশ্যনত তাৰ লিংকসমূহ পাই যাব আমি নৱম আৰু দশমৰ বিশেষকৈ মেথছ আৰু ছায়েন্সৰ আৰু আমি বিষয়সমূহ টপিকবোৰ ডিছকাছ কৰিবলৈ আমি আগবাঢ়োঁ ওকে আজি হাফতে আমি কুৱেশ্যন পেপাৰখনৰ মাজলৈ আমি আগবাঢ়োঁ প্ৰথম কুৱেশ্যনটো কি দিছে এখন হৈছে বাক্সা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন ইমান টান অহা নাইকিয়া ইমান ধুনীয়া নৰ্মেল কুৱেশ্যন পেপাৰে এখন আহিছে ওকে আমি প্ৰথমটো চাবলৈ আহোঁ বেৰিয়াম ক্লৰাইড আৰু ছ'ডিয়াম ছালফেটে কি কৈছেগৈ ৰিয়েকশ্যন কৰিব কি বেৰিয়াম ছালফেট আৰু কি হৈছেগৈ ছ'ডিয়াম ক্লৰাইড উৎপন্ন কৰিছে ইয়াৰ এটা উদাহৰণটো খুলিছে এতিয়া চাওক যিহেতুকে ইয়াত কি হৈ আছে এটা দুটা সলিউশ্যন হৈ আছে ই এটা সলিউশ্যন হৈ আছে ইও এটা সলিউশ্যন হৈ আছে দেন কি ফৰ্ম কৰিছেগৈ এটা সল্ট ফৰ্ম কৰিছে আৰু এটা কিছেগৈ এটা প্ৰেচিপিটেড ৰিয়েকশ্যন এটা হেৰি হৈছেগৈ ৰিয়েকশ্যন কৰি একেলগে এটা ফৰ্ম কৰিছে ইনচলেবল কৰিছে অধক্ষেপণ যিটো আমি কওঁ সেইটো হৈছে হয়নে এতিয়া ইয়াক আমি ৰিজাল্টটো কি হ'বগৈ ইয়াৰ ৰিজাল্টটো হ'ব কিমান ডি অপসৰণ বিক্ৰিয়া ই হ'বগৈ ডি অপসৰণ বিক্ৰিয়া এটা উদাহৰণ হয় অ'কে এতিয়া নেক্সট কুৱেশ্যনটোৰ মাজলৈ আমি আগবাঢ়িছোঁ ইয়াত চাব কি কৈছেগৈ MnO2 আৰু HCl MnCl2 H2 আৰু HCl2 বিক্ৰিয়া দিয়া হৈছে আৰু XYZ ৰ মানটো উলিয়াব দিছে মানে ডেট মিনছ ই বেলেঞ্চ কৰিব দিছে আৰু বেলেঞ্চ কৰাবিলাক MCQ কি কৰে এনেকৈ আহে দেই অ'কে আমি কেনেকৈ কৰিম জানানে আমি বেলেঞ্চ কৰিম বেলেঞ্চ কেনেকৈ কৰিম চাব এতিয়া প্ৰথমটো চাবচোন ইয়াত Mn কেইটা আছে এটা আছে ইয়াত Mn এটা আছে ঠিক আছে অ'কে ইয়াত কেইটা আছে দুটা আছে ইয়াত কেইটা আছে এটা আছে চ' মই কি কৰিব এইচ মই ইয়াত দুটা ধুনীয়াকৈ দুই দি দিব লাগিব ঠিক আছে দি দিলোঁ এইচ মিলি গ'ল এতিয়া কথাটো চাবচোন ইয়াত অক্সিজেনো দুটা আছে ইয়াতো অক্সিজেন দুটা এটাহে আছে আকৌ যদি মই দুই দিবলগীয়া হৈ যায় তেতিয়াহ'লে ইয়াত মই এইচ কেইটা দিব লাগিব তেওঁ প্ৰথম দুইটো এইচ নিদি মই চাৰি দিব লাগিব তেতিয়াহে এইচটো মিলিব কাৰণ এইচ দুটা হৈ গ'ল এইচ চাৰিটা হৈ গ'ল তেতিয়া চাৰিটা মিলি গ'ল তাত ক্লৰিন কেইটা হৈ গ'ল চাৰিটা হৈ গ'ল নে নাই ক্লৰিন ইয়াত দুটা আছে ইয়াত দুটা আছে মিলি গ'ল মানে এতিয়া আমি ইয়াত একো দিব নোৱাৰোঁ ওৱান দিলে হয় মানে কি হ'বগৈ 4 2 1 4 to 1 কৰিছে অপশ্যন নাম্বাৰ চি তে অপশ্যন নাম্বাৰ চিত হ'বগৈ আমাৰ বেলেঞ্চে হৈ গ'ল ঠিক আছে অ'কে তে নেক্সট কুৱেশ্যন আহিলোঁ এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়া তলৰ কোনটো সূত্ৰ মানি চলে সন্তুলিত ৰাসায়নিক বিক্ৰিয়া সদায় কি কৰে যে বিক্ৰিয় পদাৰ্থ আৰু বিক্ৰিয়জাত পদাৰ্থৰ যিবিলাক কি হৈ যায়গৈ ভৰৰ যিটো আছে এই ভৰৰ বেলেঞ্চটো হৈ থাকে তেতিয়া আমি মলিকুলছৰ কি হয় দুটা দিওঁ এটা দিওঁ হয়নে এতিয়া কি হয় ভৰৰ নিত্যতা সূত্ৰ বুলি কয় আৰু যিহেতু ইয়াত নিত্যতা সূত্ৰটো নাইকিয়া তে কি হ'ব ল অফ কনজাৰ্ভেশ্যন বুলি কয় যিটো ইংলিছত তে কি হ'ব ভৰৰ সংৰক্ষণশীলতা মানে অপশ্যন নাম্বাৰ বিটো ইয়াত শুদ্ধ হ'ব ঠিক আছে অ'কে নেক্সট আহি গ'লোঁ কি বুলি কয় নেক্সট হৈ গ'ল যেতিয়া খাৰে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে কি পদ্ধতিৰ দ্বাৰা হাইড্ৰজেন গেছৰ উপস্থিতি পৰীক্ষা কৰিব পাৰি এইটো একদম চিম্পল আমাৰ কিতাপৰ যে কাৰ্যকলাপবিলাক আছে তাৰ পৰা দিছে আৰু ইয়াত হ'ব কি হ'বগৈ আমি এইটো হ'ব অপশ্যন নাম্বাৰ ডি জ্বলন্ত মমবাতিৰ শিক্ষাৰ সহায়ত আমি কি হ'বগৈ হাইড্ৰজেনখিনি উপস্থিতি আমি চেক কৰি চাব পাৰিম ঠিক আছে অ'কে তে নেক্সট কুৱেশ্যনটোলৈ আহি গ'লোঁ এজন ছাত্ৰই পাতিত পানীত তলত দিয়া ধৰণে সংযোগ কৰিলে তলৰ বটনিটো শুদ্ধ উত্তৰটো উলিয়াব হৈছে শুদ্ধটো কি হয় বটনিটো দিয়া হৈ আছে এনেকৈ ইয়াত কি হয় গ্ৰেফাইট দণ্ড দিছে গ্ৰেফাইটটো কি হয় বিদ্যুতৰ কাৰণে ই ভাল পৰিবাহী হয় এইটো আমি সকলোৱে জানো পাতিত পানীত কি হয় পাতিত পানীত কি হৈ যায় কাৰেণ্টটো ফ্ল' নহয় মানে এটাৰ পৰা এটা হ'লে যাব নাই কিন্তু বৰষুণৰ পানীত কিনো হয় এইটো পৰীক্ষাত আহে দেই যে বৰষুণ কিয় পাতিত পানীত হেৰি নহয় বিদ্যুৎ সৰবৰাহ নহয় কিন্তু বৰষুণৰ পানীত হয় বুলি এইটো কুৱেশ্যন কিন্তু প্ৰায় অহা দেখা যায় অ'কে এতিয়া আমি আনচাৰটো চাবলৈ যাম আনচাৰটো কি দিছে চাব কৈছে কি যে কোনটো শুদ্ধ উত্তৰটো হৈছে অ'কে ইয়াত চাব গোটেইকেইটা অপশ্যন লৈ ল'ব পাৰিলে বেছি ভাল হ'ব অ'কে বাল্বটো জ্বলিবলৈ DC কাৰেণ্ট লাগে এইটো একদম ইম্পচিবল কথা পানীয়ে কেতিয়াও বিদ্যুৎ পৰিবহণ নকৰে য়েছ কৰে আকৌ কেতিয়াবা পানীয়ে কেতিয়াও বুলি ক'লে কেনেকৈ হ'ব হয়নে গ্ৰেফাইট বিদ্যুতৰ সুপৰিবাহীয়ে পাতিত পানীত কোনো আয়ন নাথাকে য়েছ পাতিত পানীত কোনো আয়ন নাথাকে কাৰণে এই কাৰেণ্টটো ফ্ল' হ'ব নোৱাৰে তেতিয়া অপশ্যন নম্বৰ কি হ'বগৈ ডিটো শুদ্ধ হ'ব ঠিক আছে অ'কে অপশ্যন নম্বৰ ডিটো ইয়াত শুদ্ধ হ'ব ঠিক আছে আমি নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ নেক্সট কুৱেশ্যনটো হৈছে যে তলত দিয়া চিত্ৰটোৰ pHৰ মানটো কিমান সুধিছে pHৰ মান দিয়া হৈ আছে অ'কে তো ই কি কৈছে তলত কোনটো দ্ৰৱ ক্ষাৰকীয় প্ৰকৃতিৰ হৈছে এতিয়া আমি এটা বস্তু কি জানো যে যেতিয়া হাততকৈ ওপৰত থাকিব হাততকৈ যেতিয়া ওপৰত থাকিব তাক আমি কি বুলি কওঁ ক্ষাৰকীয় বুলি কওঁ আৰু হাততকৈ তলত থাকিলে আমি তাক কি বুলি কওঁ আমলিক বুলি কওঁ আৰু হাত থাকিলে আমি প্ৰশমন বুলি কওঁ এতিয়া যিহেতুকে মই ইয়াত কৈছে কি যে কোনটো ক্ষাৰকীয় সুধিছে ক্ষাৰকীয় প্ৰকৃতি এতিয়া হাততকৈ ডাঙৰ কোন আছে চি আছে আৰু কোন আছে ডি আছে চি ডি হ'ব এতিয়া চি ডি ক'ত আছে অপশ্যন নম্বৰ চি ঠিক আছে অ'কে এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহি গ'লোঁ এতিয়া আহি গ'লোঁ এতিয়া চাবচোন আধুনিক পৰ্যাবৃত্ত তালিকাত
পৰ্যায় এটা যোগ্যতা পৰিৱৰ্তন হয় সুধিছে এতিয়া চাওক পৰ্যায় তালিকাৰ পৰ্যায়বিলাক কোন আছিলে এই পথালিকে থাকাবিলাক আছে এনেকুৱাবিলাক আছিলে হয়নে ইয়াত কি হয় জানে প্ৰথমতে ইয়াক কি কয় যোগ্যতাটো প্ৰথমতে বাওঁফালৰ পৰা সোঁফাললৈ প্ৰথমতে বাঢ়ি যায় কাৰণ 1 2 3 হ'ব 4 হ'ব আৰু কি হ'ব 3 2 1 0 এনেকৈ বস্তুটো এবাৰ বাঢ়ি গৈ পেলাই এবাৰ কমি আহি থাকে ঠিক আছে আৰু যদি বৰ্গ বুলি ক'লেহেঁতেন বৰ্গ বুলি কোৱা হয় সদায় কি হ'লহেঁতেন বৰ্গ বুলি ক'লে মানে গ্ৰুপছত কি হৈ যায়গৈ ইয়াৰ বেলেঞ্চ চিষ্টেম সদায় ছেম থাকে ওকে এতিয়া আমি চাওঁ আনচাৰটো কিবা বাওঁফালৰ পৰা সোঁফাললৈ বৃদ্ধি পায় এইটো ভুল সোঁফালৰ বাওঁফাললৈ হ্ৰাস পায় সেইটো ভুল প্ৰথমে বৃদ্ধি পায় পিছত হ্ৰাস পায় য়েছ অপশ্যন নম্বৰ কি হ'বগৈ চিটো শুদ্ধ হ'ব ঠিক আছে ওকে তে নেক্সট কুৱেশ্যনটোৰ মাজলৈ আমি আগবাঢ়িলোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ আহিলোঁ ইয়াত কৈছে কি চাওকচোন ধাতু কল্প সম্ভ্ৰান্ত গেছ হেল'জেন আৰু ক্ষাৰ ধাতু এতিয়া চাব ক্ষাৰ ধাতুক আমি সদায় কি কওঁ যাৰ ধৰি লওক বেলেঞ্চি 1 থাকে তাৰ আমি কি কওঁগৈ আমি ক্ষাৰ ধাতু ঘৰ বুলি কওঁ হয়নে যাৰ বেলেঞ্চি 1ৰ ঘৰত থাকিব হয়নে প্ৰথম বৰ্গ ঘৰটোক ঠিক আছে নেক্সট আমি এতিয়া চাওকচোন এটা বুদ্ধি লগাম এতিয়া চাওক ধাতু কল্প কোন চিলিকন সেইটো আমি চবেই জানো আই আৰ ক'ত আছে এইটোত নাইকিয়া এইটো ভুল তো নেক্সট আহি গ'লোঁ কিন্তু টু হেৰি নেক্সট হ'ব আমি কি কৰিম সম্ভ্ৰান্ত গেছ মানে কি আছিলে একদম 18 নম্বৰ বৰ্গৰ মৌল কোন আছে আৰ্গন সেইটো আমি জানো তে 2s ক'ত আছেগৈ ডিত নহ'ব থাকিলে বি চি হৈ গ'ল নেক্সট আহি গ'ল হেল'জেন কি আমি কি জানো ক্ল'ৰ' ব্ৰ'ম' আয়'ড' যিবিলাক 17 নম্বৰ বৰ্গ তাক আমি কি বুলি কওঁ হেল'জেন বুলি কওঁ তে ই কি হ'বগৈ কি বুলি কয় এইটো পি হ'ব 3p কি হ'বগৈ এইটো তে অপশ্যন নম্বৰ কি হ'বগৈ চিটো শুদ্ধ হ'ব আদাৰৱাইজ বাকীকেইটা ভুল ঠিক আছে তে আই আৰ হৈ গ'ল 2s হৈ গ'ল 3p হৈ গ'ল আৰু 4টো এতিয়া অট'মেটিক ক্ষাৰ ধাতু কি ছডিয়ামৰ বেলেঞ্চ কিমান 1 মই কি কৈছিলোঁ যে 1 নম্বৰ বৰ্গত থকা গোটেই মৌলখিনি কি বুলি কয় ক্ষাৰ ধাতু বুলি কয় হয় নাই আৰু 17 নম্বৰখিনি থকাবিলাক কি বুলি কয় হেল'জেন বুলি কয় সেইটো মনত ৰাখিব দেই এইটো কিন্তু সোধে বহুতবাৰ অ'কে নেক্সট আহি গ'লোঁ মৌলটো পাৰমাণৱিক সংখ্যা আৰু ভৰৰ দিয়া হৈ আছে এইটো চাওক এতিয়া আমি উলিয়াব লাগে তলৰ কোনটো বিকল্পই ওকে তো তলৰ কোনটো বিকল্পই আধুনিক পদাৰ্থ তালিকাৰ মূলতো অৱস্থান নিৰ্ণয় কৰিব খুজিছে একদম চিম্পুল চাব ইয়াত দিয়া আছে কি যে চি ওপৰত দিছে 17 তলত দিছে 35.5 দিয়া আছে ওকে এইটো কি হৈছে তাৰ পাৰমাণৱিক সংখ্যা আৰু এইটো কি হৈছে তাৰ পাৰমাণৱিক ভৰ দিয়া হৈ আছে ওকে আমি ভৰৰ লগত আমাৰ অংকটো নাই আমাৰ অংকটো হৈছে পাৰমাণৱিক সংখ্যাটোৰ ওপৰত এতিয়া মোক সুধিছে কি যে ই কোনটো বৰ্গ বা কোনটো পৰ্যায়ত আছে মানে সুধিছে এতিয়া চাব ই হৈছে আপোনাৰ 3 নম্বৰ পৰ্যায়ৰ 17 নম্বৰ বৰ্গত আছে এটা আমি সকলোৱে জানো কাৰণ ক্লৰিনটো অৱস্থা আমি জানোৱেই কিন্তু ওলাল কেনেকৈ জানোনে চাওক 17 দিয়া হৈছে হয়নে ইয়াৰ হেৰি কওকচোন ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো উলিয়াওকচোন মানে বস্তুটো আপোনাৰ ইলেক্ট্ৰনিক বিন্যাসটো কি হ'ব 2 8 7 কেইটা ঘৰ আছে 3টা ঘৰ আছে 3টা ঘৰ থাকিলে সদায় কি হয় 3 নম্বৰ পৰ্যায় হয় ঠিক আছে আৰু এই লাষ্টত কি আছে 7 আছে নে নাই যদি 7 থাকে সি কি হয় সদায় কি হৈ যায়গৈ 17 নম্বৰ বৰ্গৰ মৌল হয় 8 থকাহেঁতেন 18 হ'লহেঁতেন হয় নাই 6 থকাহেঁতেন সি 16 হ'লহেঁতেন এই বস্তু এনেকৈ আছিলে ঠিক আছে ওকে এতিয়া কি হ'বগৈ পৰ্যায় 3 বৰ্গ 17 মানে অপশ্যন নম্বৰ কি হ'বগৈ চিটো শুদ্ধ হ'ব 11 নম্বৰ কুৱেশ্যনটো ওকে তে নেক্সট আহি গ'লোঁ 10 নম্বৰটোলৈ এইটো প্ৰায় আহে বহুততে দেখা পাইছোঁ আমাৰ লালতি থকা উৎসেচকবিধ হ'ল লালতি থকা উৎসেচকবিধ কি জানেনে এইটো হৈছে এমাইলেজ ওকে অপশ্যন নম্বৰ এ ঠিক আছে এমাইলেজ থাকে ওকে বাকীকেইটা আমি ক'ত থাকে আমি নিজে চাই ল'ম ওকে লাইপেজ ক'ত থাকে পেপচিন ক'ত থাকে টিপচিন ক'ত থাকে হয় নাই পেটত থাকে এইবিলাক ওকে নেক্সট আহি গ'লোঁ তেজত চেনি মাত্ৰা নিয়ন্ত্ৰণ কৰাত ৰক্ষা কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধৰ নাম কি একদম এইটো সকলোৱে জানো আৰু প্ৰত্যেক ঘৰতে চাগে এইটো বেমাৰী থাকেই ডায়েবেটিছ বা চুগাৰ পেচেণ্ট বুলি কয় যে অগ্নাশয় পৰা কি ওলায় ইনচুলিন আমাৰ গ্লুক'জ বা চেনি মাত্ৰাটো নিয়ন্ত্ৰণ কৰে চ' আমাৰ চুগাৰ নহয় যেতিয়া হৰম'নটো ওলোৱা বন্ধ হৈ যায় তেতিয়া কি হৈ যায় চুগাৰ হোৱা আৰম্ভ কৰি যায় তেতিয়া আমাৰ অপশ্যনটো কি হ'ব এতিয়া বেলেগ নহয় এইটোৱে হৈছে ইনচুলিন তাৰ টেষ্টষ্টেৰন কি থাকে ল'ৰা মানুহৰ গাত থাকে থাইৰক্সিন কি থাকে আমাৰ ডিঙিটোৰ ওচৰত থাকে তাৰপৰা যে গৰল ৰোগ হয় আয়ডিন নিমখ খাব লাগে এইটো এদিনলৈ কি কৰে আমাৰ হৃদযন্ত্ৰ ধপধপনিটো বৃদ্ধি কৰি দিয়ে যে তেজৰ সৈতে সিজিলে পূৰা মিক্স হৈ যায় হয় নাই সেই হৰম'নটো ওকে তে নেক্সট আহি গ'লোঁ মানুহৰ পাচন নলীৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ বুলি সুধিছে এতিয়া চাব আমি সদায় একদম চিম্পুল কথা আমি চিৰিয়েলি মনত ৰাখিব থাক মুখখন থাকে আমাৰ মুখখন আছে হয়নে মুখৰ পৰা আমি খালোঁ কাষ নলী দি নলীডাল দি আমাৰ পেটলৈ আহিলে প্ৰথমে ক'ত পায় পাকস্থলী পাৰিব পাকস্থলীৰ তলতে কি থাকে ক্ষুদ্ৰান্ত থাকে ক্ষুদ্ৰান্তৰ পৰা এনেকৈ আমাৰ বস্তুখিনি মলত্যাগ হিচাপে বৃহদান্তত হৈ ওলাই আহে হয়নে তো এই বস্তুটো চিৰিয়েলটো মনত ৰাখিব পাৰিব লাগিব তেতিয়া কি হ'ব এতিয়া চাওকচোন ক'ত আছে লাষ্টত হয় সদায় বৃহদান্ত সন্মুখত হয় সদায় মুখ হ'ল এতিয়া প্ৰথমতে মুখ থকা আৰু শেষত বৃহদান্ত থকা কোন আছে
তে অপশ্যন গোটেইকেইটা আছে বিটোহে নাইকিয়া হয়নে তে নেক্সট আমাৰ ছেকেণ্ডত গাঁথনি থকা কোন আছে ছেকেণ্ডত গাঁথনি থকা অনলি ডি নম্বৰ অপশ্যনটো আছে তেতিয়া কি হ'বগৈ 12 নম্বৰ অপশ্যনটো ডিটো শুদ্ধ হ'ব ঠিক আছে মুখ গাঁথনলি পাকস্থলী ক্ষুদ্ৰান্ত আৰু বৃহদান্ত ওকে তে নেক্সট আহি গ'লো 13 নম্বৰ কুৱেশ্যনটোলৈ তলৰ কোনটো চিত্ৰত প্ৰটিন সংশ্লেষণৰ স্থান কোনটো সুধিছে এতিয়া চাওক প্ৰটিন সংশ্লেষণৰ স্থান বুলি ক'লে আমি কি জানো যে ডেণ্ড্ৰাইটে কি কৰে এখন ৰাসায়নিক আমি কি বুলি কয় বৈদ্যুতিক এটা সংশ্লেষণ কৰে যিটো বস্তু একশ্যনৰ থ্ৰু দি আকৌ বেলেগ এটালৈ গুচি যায় হয়নে তে ইয়াক আমি এতিয়া যেনে কি বুলি ক'ব লাগিব ইয়াক আমি ক'ব লাগিব যে ই ডেণ্ড্ৰাইটে গোটেই কাৰবাৰটো কৰে ডেণ্ড্ৰাইটটো কোন হ'ব ডেণ্ড্ৰাইটটো ক'ত থাকে এইটো অপশ্যন নম্বৰ এ দেখিছেনে এটা ডেণ্ড্ৰাইট বি কি হয় কোষ কেন্দ্ৰ চি কি হয় একশ্যন আৰু ডি কি হ'বগৈ চাইনেপছ হয় তেতিয়া কোনে কামটো কৰে ডেণ্ড্ৰাইটে কৰি একশ্যনৰ থ্ৰু দি আহি পেলাই চাইনেপছ দি বেলেগ এটা স্থানলৈ যায় চ' আনচাৰটো আমি কি দিব পাৰিম এতিয়া অপশ্যন নম্বৰ এটো দিব পাৰিম অ'কে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিলোঁ ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ'ল সুধিছে দেই চাওক ইয়াত যদি মস্তিষ্কৰ অংশটো বুলি ক'লে আমি কি জানো প্ৰ মস্তিষ্ক মধ্য মস্তিষ্ক প্ৰচাৰ মস্তিষ্ক এতিয়া প্ৰ মস্তিষ্কই গোটেই কাৰবাৰটো কৰে কিন্তু প্ৰ মস্তিষ্কটো নকৰে তাত থকা পাৰ্ট এটাহে হৈছে প্ৰ মস্তিষ্ক তাৰ ভিতৰত কোন থাকে তাৰ ভিতৰত থাকে হাইপ'থেলামাছ আৰু একদম সৰু মানে মগজুৰ একদম সৰু হেৰিটোৱে হৈছে হাইপ'থেলামাছ আৰু ইয়ে কি কৰে আমাৰ ভোক পিয়াহ লগা যিটো অনুভূতি যোগাব মোৰ যে ভোক লাগিছে মোৰ যে পিয়াহ লাগিছে এই বস্তুটো কোনে কৰে হাইপ'থেলামাছে কৰে আৰু ই মস্তিষ্কৰ একদম সৰু বস্তু দেই ইয়াত হেৰি হয় ইয়াৰ লগত আৰু এটা কি আছে চেৰিব্ৰাম থাকে মানে প্ৰ মস্তিষ্কৰ 3টা পাৰ্ট আছে কি আছে চেৰিব্ৰাম আছে থেলামাছ আছে আৰু হাইপ'থেলামাছ আছে চেৰিব্ৰামে কি কৰে আমাৰ স্মৃতি শক্তি ধৰি ৰাখে আমাক হয় নাই আমি কি কথাটো পাহৰি নাযাওঁ সেইবিলাক কথা চেৰিব্ৰামে ঠিক কৰে এইটো বস্তু চাব দেই আৰু চেৰিব্ৰামটো হৈছে চবতকৈ আমাৰ ডাঙৰ অংশ হয় আৰু হাইপ'থেলামাছটো হৈছে চবতকৈ সৰু অংশ ঠিক আছে তো মধ্য মস্তিষ্কত কাম নাথাকে প্ৰচাৰ মস্তিষ্ক কি কয় মেডুলা কথা আছে হয়নে মেডুলা আহে মেডুলা তাৰপিছত কি বুলি কয় আমাৰ এইটো কি বুলি কয় আৰু এটা আছে নহয় চেৰিবেলাম হয়নে এইবিলাক চাব তো পঞ্চ অ'কে তেনেকৈ থাকে হ'ব অ'কে নেক্সট কুৱেশ্যনলৈ আহিলোঁ সূৰ্যমুখী ফুলে সূৰ্যৰ প্ৰতি সঁহাৰি দি দিনটোৰ পূবৰ পৰা পশ্চিমলৈ ঘূৰে এই চলনটো হৈছে সুধিছে এতিয়া চাওক সূৰ্যমুখী পোহৰ সূৰ্যৰ পোহৰ এইটো কি হ'বগৈ ই চাওক সূৰ্যৰ পোহৰটোৰ লগে লগে সি ঘূৰি থাকে হয়নে এইটো কি বুলি কয় পোহৰৰ প্ৰতি যোনে আকৃষ্ট হয় যাৰ ৰাসায়নিক সংগঠিত হয় তাক আমি কি বুলি ক'ব লাগে পোহৰানুবেগী বুলি কওঁ জলৰ সৈতে থকাটো জলানুবেগী ৰাসায়নিক হেৰি থকাটো ৰাসায়নিক ভূকেন্দ্ৰিক মানে কি যোনে মাতিলে কিবাটো যায় তাক কি বুলি কয় ভূকেন্দ্ৰিক বুলি কয় এতিয়া কি হ'বগৈ অপশ্যন নম্বৰ কি হ'বগৈ ডিটো শুদ্ধ হ'ব পোহৰানুবেগী চলন অ'কে নেক্সট আহি গ'লোঁ আপোনাৰ যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একেই আৰু একে কাৰ্য সম্পাদন কৰে সেইবোৰক কি বুলি কয় সেইবোৰ হৈছে সমবৃত্তি অংগ সেইবোৰ সমবৃত্তি অংগ বুলি কয় অ'কে আমি জানোৱে আৰু যিবিলাক ধৰি লওক উৎপত্তি ধৰি লওক একেই কিন্তু দেখাত ধৰি লওক বেলেগ আৰু কামো বেলেগ বেলেগ কৰে তেখেত কি সমহস্ত আছিলে হয়নে এইটো হ'ল সমহস্ত এইটো হ'ব কিন্তু সমবৃত্তি অংগ এই যে বাদুলি হেৰিটো কি বুলি কয় বাদুলিৰ ডেউকা আৰু চৰাই ডেউকা হয়নে দেখিবলৈ বেলেগ বেলেগ কিন্তু কামটো একেই না হয়নে সেই বস্তুটো ঠিক আছে এইটো কিন্তু আহে দেই বহুতো আহে এটা যোজন কোষত যদি পিতৃৰ পৰা এক্স ক্ৰম'জম লাভ কৰে তেন্তে সন্তানটো হ'ব খুজিছে দেই চাওক আমি কি জানো মাতৃৰ গাত থাকে সদায় এক্স ক্ৰম'জম পিতৃৰ গাত থাকে কিমান XY ক্ৰম'জম ইয়াৰ পৰা যদি এক্স আহে ইয়াৰ পৰা যদি এক্স আহে তেতিয়া কি হ'ব এক্স হ'ব তেতিয়া কোন হ'ব ছোৱালী জন্ম হ'ব ৱাই আহি যদি এক্স আহে তেতিয়া কি হ'ব XY হ'ব ই কিয় ল'ৰা জন্ম হ'ব এতিয়া মোক সুধিছে কি পিতৃৰ পৰা এক্স ক্ৰম'জম আহিছে অলৰেডি মাকৰ পৰা XY আহিব তাৰপৰা বেলেগ নাহে তে এক্স মিলি গ'ল এক্স মিলিলে সদায় কি হৈ যায়গৈ ছোৱালী জন্ম হয় হয়নে তে অপশ্যন নম্বৰ আমাৰ কি হ'বগৈ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি ঠিক আছে অ'কে নেক্সট আহি গ'লোঁ 18 নম্বৰটো মেণ্ডেলৰ সংকৰণৰ তলৰ কোনটো একৰ সংকৰৰ অনুপাত বুলি কয় এইটো হয় সদায় 3:1 এইটো একদম চকু মুদি মাৰিব আপোনালোকে 3:1 হৈ গ'ল আৰু যদি দ্বি সংকৰ বুলি কৈ দিয়ে 9:3:1 এইটো বুলি ক'ব আৰু এক সংকৰ বুলি ক'লে 3:1 দ্বি সংকৰ বুলি ক'লে 9:3:3:1 ঠিক আছে অ'কে নেক্সট আহি গ'ল পোহৰৰ প্ৰতিফলনৰ ক্ষেত্ৰত কোনটো সত্য সুধিছে এতিয়া কথনটো দিছে যে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান য়েছ এইটো সত্য হয় নেক্সট আপতিত ৰশ্মিৰ তুলনাত প্ৰতিফলিত ৰশ্মি কম উজ্জ্বল এইটো কোনো নহয় এইটো যিটো ৰশ্মি আহিব সেইটো ৰশ্মি পাৰ হৈ যায় কোনো ধৰণৰ কথা নহয় কম উজ্জ্বল বা অতি উজ্জ্বলৰ কথা নাথাকে আপতন কোণ প্ৰতিফলন কোণৰ সদায় যোগফল 90 ডিগ্ৰী এইটো কোনো কাৰণ নহয় কাৰণ এইটো হেৰি কৰি ডিপেণ্ড কৰে এংগুলটোৰ ওপৰত যদি আপুনি বেকাকৈ মাৰিছে সি বেকাকৈ যাব যদি চিধাকৈ মাৰিছে সি চিধাকৈ যাব 90 ডিগ্ৰী হ'ব লাগে বুলি কোনো কথাই নাইকিয়া ইয়াত ঠিক আছে নেক্সট কৈছে কি যে ওপৰ এটাও নহয় কি এই নম্বৰটো হয় আকৌ আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান সেইটো আমি জানো এইটো সূত্ৰ কি আছে প্ৰতিফলনৰ নিয়মে আছিলে আকৌ হয় নাই সেইকাৰণে এই প্ৰথমটোৱে
হ'ব ওকে তে অপশ্যন নম্বৰ কি হ'বগৈ এটো শুদ্ধ হ'ব ওকে তো আহি গ'ল এতিয়া 20 নম্বৰ কুৱেশ্যনটোলৈ অনুৰাধাই উৎপল দাপোনৰ পৰা 10 সেণ্টিমিটাৰ আঁতৰত পানী বটল এটা ৰাখিলে প্ৰকাশ দৈৰ্ঘ্য হৈছে আপোনাৰ হৈছে 20 সেণ্টিমিটাৰ প্ৰতিবিম্ব ক'ত প্ৰতিবিম্ব গঠন হ'ব খুজিছে একদম চিম্পল চাব আমি এতিয়া আঁকি চাম তো উৎপল দাপোনখন হৈছে কেনেকুৱা উৎপল দাপোনখন হ'ল এনেকুৱা হৈ গ'ল দিলোঁ এইটো প্ৰকাশ দৈৰ্ঘ্য কিমান 20 সেণ্টিমিটাৰ এইফালে আছে 20 সেণ্টিমিটাৰ এইটো হ'ল ফ'কাছ এই হ'ল 20 সেণ্টিমিটাৰ আঁতৰত 10 সেণ্টিমিটাৰ বটল 10 সেণ্টিমিটাৰ মানে চাওক ফ'কাছও নাই ৰাখে ইয়াত 10 সেণ্টিমিটাৰ আঁতৰত এনেকৈ ৰাখিছে হৈ গ'ল ইয়াত আছে কি C2 আছে তো ই যদি পেৰেলেলি আহিছে কৰি যাব এতিয়া ফ'কাছৰ মাজে যাব এতিয়া ডটেড লাইন দিলোঁ আকৌ চিলে যদি আহে আকৌ ডটেড লাইন দিলোঁ তো কি হ'বগৈ এইখিনি জেগাত হ'বনে কাটাকটি কৰিবনে কৰিব হয়নে ক'ত থাকিলে মানে 0ৰ পৰা মানে পলৰ পৰা মেৰুৰ পৰা ফ'কাছৰ মাজত থাকিব হ'লে এতিয়া আমি অপশ্যনটো চাম দাপোনৰ ক'ত হৈছে পিছফালে হৈছে ওকে দাপোনৰ পিছফালে হ'ব ওকে চাওকচোন দাপোনৰ পিছফালে দুটা আছে B2 নহয় আগফালে আছে D2 নহয় আগফালে আছে এইটো আছে পিছফালে ফ'কাছত এইটো পিছফালে 10 সেণ্টিমিটাৰ আঁতৰত য়েছ পিছফালেতো 10 সেণ্টিমিটাৰ ফ'কাছত হ'ব নোৱাৰে কাৰণ ই সমান নহয় কেতিয়াও হয়নে তো কি হ'বগৈ 10 সেণ্টিমিটাৰ আঁতৰত হ'ব অপশ্যন নম্বৰ চি হ'ব শুদ্ধ হ'ব ঠিক আছে নেক্সট আহি গ'ল অৱতল লেন্স এখনৰ ফ'কাছ দৈৰ্ঘ্য 20 সেণ্টিমিটাৰ আৰু লেন্সখনৰ ক্ষমতা কেনে সুধিছে এতিয়া চাওক ফ'কাছ দৈৰ্ঘ্য এফ মানে কেনে দিয়া আছে 20 সেণ্টিমিটাৰ কিন্তু আমি কি জানো যে যেতিয়া আমি ক্ষমতা উলিয়াবলগীয়া হয় সদায় কি কৰিব লাগে ফ'কাছ দৈৰ্ঘ্যটো আমি মিটাৰলৈ কনভাৰ্ট কৰি ল'ব লাগে হয়নে তো মিটাৰলৈ কনভাৰ্ট কৰিবলৈ হ'লে ফ'কাছটো এফ কেন হ'ব এতিয়া অৱতল লেন্সৰ ফ'কাছ মান কিমান মাইনাছ হয়নে তো মাইনাছ হয় এতিয়া এছ হ'ব ইয়াত 20 সেণ্টিমিটাৰ আছে তো 20 সেণ্টিমিটাৰ হোৱাৰ লগে লগে আমি কি কৰিমগৈ বস্তুটো হ'বগৈ কিমান এতিয়া এইটো 20 সেণ্টিমিটাৰ মিটাৰলৈ কনভাৰ্ট কৰি 0.2 মিটাৰ হৈ গ'ল তাৰপিছত মই কি উলিয়ামগৈ পি উলিয়াম পি হ'বগৈ কিমান পি যদি উলিয়াব যায় পি হ'বগৈ কিমান হ'ব এই চাব 1/f এফ মানে কিমান হ'ব মাইনাছত 0.2 কিমান হ'বগৈ এইটো যদি মই কৰিবলৈ যাওঁ 1/-2 পলৈ দিলোঁ 2/10 মানে 1/5 5টো পলৈ যাব নাযায় মানে -5 ডায়োপ্টাৰ কি হ'বগৈ অপশ্যন এটো হ'ব -5 ডায়োপ্টাৰ ঠিক আছে আৰু চাওক অৱতল লেন্সৰ ফ'কাছ এয়া কি বুলি কয় ক্ষমতা সদায় কিহত হয় ঋণাত্মকত হয় আৰু উত্তল লেন্সৰ ফ'কাছ ক্ষমতা কিহত হয় কি বুলি কয় পজিটিভত হয় এইটো সদায় মনত ৰাখিব দেই এইটো একদম প্ৰায় আহে কিন্তু উত্তল লেন্সৰ ক্ষমতা ক'ত থাকে ধনাত্মকত থাকে হয়নে পজিটিভত হয় আৰু অৱতল লেন্সৰ কি হয় সদায় ঋণাত্মকত থাকে ঠিক আছে ওকে কনফিউজন কৰিব কাৰণে যিটো দিব পাৰে তথাপি আমি বস্তু জানি ল'লে ভাল ওকে আহি গ'লো 22 নম্বৰটোলৈ মানুহৰ চকুৰ কোনটো অংশত প্ৰতিবিম্ব গঠন কৰে আৰু তুমি সকলোৱে জানো এইটো কেতিয়াবা ইংলিছ নামটো দি দিয়ে কেতিয়াবা অসমীয়া নামটো দি দিয়ে ইংলিছ নামটো হৈছে ৰেটিনা অসমীয়া নামটো হৈছে কি অক্ষিপট ঠিক আছে অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব ওকে তলৰ কোনটো পৰিঘটনা বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে সংঘটিত হৈ পৰিছে এতিয়া চাওক বায়ুমণ্ডলীয় প্ৰতিসৰণ মানে কি হৈ যায় যিবিলাক বায়ুমণ্ডলত এয়া পোহৰ আহিলে বায়ুমণ্ডলৰ কণাবিলাকৰ কাৰণে বিক্ষেপিত হয় সেইটো কাৰণে এতিয়া চাওকচোন কি হ'ব পাৰে তৰাৰ তিৰবিৰণি য়েছ তৰাৰ তিৰবিৰণি হয় নেক্সট অৰ্গমী সূৰ্যোদয় আৰু অৰ্গমী সূৰ্যাস্ত সেইটোও হয় ওকে এই দুটাটো হয় 1 আৰু 2 হৈ যায় এতিয়া চাওক বাকী কেইবিধ ধৰি নাজানে চাপ'জ 1 2 ক'ত আছে 1 2 লগত কোন আছে 4টো আছে 3টো আছে কিন্তু আকাশৰ ৰং নীলাটো কোনো কাৰণত নহয় এটাতো নহয় এইটো আভ্যন্তৰীণ প্ৰতিফলনৰ কথাহে আহে ইয়াত 3টো নহয় এতিয়া 4টো হোৱা চান্স আছে কাৰণ জুই শিখাৰ ওপৰত থকা বস্তুৰ কঁপনিটো কি হয় চাওক এটা জুই শিখা এটা আছে হয়নে সি কি হয় বস্তুটো যে পোহৰটো যদি আমাৰ চকুতালৈ আহি যায় সি কি হৈ যায় বস্তুটো আমি ভালকৈ আমি ধৰিব নোৱাৰোঁ মানে কি বুলি কয় এইটো কপি থকা যেন লাগে কি কয় 4 নম্বৰটো হয় মানে 1 2 4 1 2 4 ক'ত আছে অপশ্যন নম্বৰ চি তে অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হ'ব ঠিক আছে কেই নম্বৰ কুৱেশ্যন আছে 23 নম্বৰ কুৱেশ্যনটো কি হ'বগৈ 4 নম্বৰ চি নম্বৰটো শুদ্ধ হ'ব ওকে নেক্সট আহি গ'লো ৰামধেনু গঠনৰ বাবে কোনবোৰ পৰিঘটনা দায়ী বুলি সুধিছে চাওক ৰামধেনু পৰিঘটনাৰ বাবে কোনটো সেই দায়ী হ'ব আভ্যন্তৰীণ প্ৰতিফলনটো হয় আৰু পোহৰ বিচ্ছুৰণ হয়নে তেতিয়া আমি জানোৱে কি হ'বগৈ এতিয়া চাব পোহৰ বিচ্ছুৰণটো হয় কাৰণ কি হৈ যায় কাৰণ এই বায়ুমণ্ডল কি বুলি কয় এইটো প্ৰিজমৰ থ্ৰুদি কাম কৰে না হয় প্ৰিজম কি হয় সদায় এই প্ৰিজমতে পোহৰ বিচ্ছুৰণ হয় আৰু নেক্সট কি আছিলে আৰু বায়ুমণ্ডললৈ আভ্যন্তৰীণ প্ৰতিফলন হয় তেতিয়াহে কি হৈ যাবগৈ বস্তুটো পোহৰটো আহিলে কণাটো কেনেকৈ আছিলে যে যদি চাপ'জ প্ৰিজমটো পোহৰ এটা আহিলে নহয় এই যে 7টা ৰং ওলাই যায় এইটো কি পোহৰ বিচ্ছুৰণ বুলি কয় এইটোকে কিহৰ কাম কৰে বৰষুণ টোপালটো যে বৰষুণ পোহৰটো পৰিব এনেকৈ আহিব এনেকৈ আহি যায় নাযায় যায় তো কি হ'বগৈ এইটো আভ্যন্তৰীণ প্ৰতিফলন হ'ব আৰু কি প্ৰিজম টাইপ কাম কৰে সেই দুইটাই হ'ব আৰু কি বুলি ক'ম এতিয়া আমি অপশ্যন নম্বৰ কি হ'বগৈ 1টো শুদ্ধ 2টো শুদ্ধ 1টো ক'ত আছে অপশ্যন নম্বৰ বি তে 24 নম্বৰ কুৱেশ্যনটো কি হ'বগৈ অপশ্যন নম্বৰ
বি হ'ব ঠিক আছে ওকে তে নেক্সট আহি গ'ল ৰাহুলে তলৰ কোনটো শক্তিৰ উৎসৰে ৰান্ধিলে কোনো ধৰণৰ ধোঁৱা উৎপত্তি নহয় কৈছে ধোঁৱা উৎপত্তি নহ'বলৈ কোন হৈ যাব বস্তুটো একদম চাব খৰিতটো ধোঁৱা হয় এইটো আমি 100% হয়নে তে কয়লা ধোঁৱা ওলাই এইটো 100% পেট্ৰলত হোৱা চান্স কম আছে বিদ্যুৎ হোৱা চান্স কম আছে কিন্তু কথাটো চাব পেট্ৰলত যদি অলপ হ'লেও যদি হয় কিন্তু বিদ্যুৎত কোনো কাৰণে কি আমি ইণ্ডাকশ্যন ব্যৱহাৰ নকৰোঁ জানো ঘৰত হয়নে বা আমি ৰাইচ কুকাৰ ব্যৱহাৰ কৰোঁ না তাৰপৰা বস্তুটো হেৰি নোলায় ধোঁৱা নোলায় কাৰণ এইটো চব কাৰেণ্টতে হৈ যায় ওকে অপশ্যন নম্বৰ কি হ'বগৈ বিটো শুদ্ধ হ'ব অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব বি ওকে নেক্সট আহি গ'লো 26 নম্বৰটো জৈৱ গেছৰ মূল মুখ্য উপাদান হৈছে এইটো আমি সকলোৱে জানো মিথেন এইটো বেলেগ কথা নাই আৰু এইটো অপশ্যন নম্বৰ চি 75% মিথেন থাকে হয়নে ওকে নেক্সট আহি গ'লো এই চাওক জৈৱ ঘৰত মিথেন 75% থাকে কাৰণটো আমি কি কয় গোবৰ গেছ যে হেৰি কৰোঁ গোবৰ গেছ বনাব পাৰোঁ না ঘৰত নহয় গোবৰ গেছ আছে নহয় সেইকাৰণে গোবৰ গেছটো আছে ওকে ঠিক আছে তে নেক্সট আহি গ'লো কোনটো আহি গ'লো মই 28 নম্বৰটো তে 28 নম্বৰটো কি আছিলে চাব দুৰ্গন্ধিতা নহ'বৰ বাবে চৰ্বি আৰু তেলযুক্ত খাদ্যবস্তু কি যোগ কৰা হয় সুধিছে এইটো আমি বিজাৰ পদাৰ্থ হ'ব কাৰণ কিহৰ কাৰণে জানেনে এই যেতিয়া আমাৰ খাদ্যবস্তু আমি যদি খাদ্যবস্তু ৰখাইছিলোঁ তাক কি হৈছে জাৰণ ঘটি যায় জাৰণ ঘটিলে কি হয় গোন্ধাই যায় গোন্ধাই গ'লে বেয়া হৈ যায় সেইকাৰণে আমি কি কৰোঁগৈ এই নাইট্ৰজেন জাতীয় কি কওঁ নাইট্ৰজেন গেছটো ভৰাই দিওঁ চিপছৰ পেকেটত এটা এক্সাম্পল চিপছৰ পেকেটত হয়নে ভৰাই থৈ দিওঁ কিন্তু এতিয়া যদি মই কি কৰোঁ চাওক জাৰণ নঘটিলে মই কি কৰিব লাগিব বিজাৰ পদাৰ্থ ভৰাব লাগিব হয়নে তো কি কৰিব লাগিব মই এতিয়া বিজাৰক পদাৰ্থ কি হ'বগৈ এইটো কি কয় অপশ্যন নম্বৰ বি জাৰক ভৰাব নোৱাৰোঁ কিহৰ কাৰণে এই জাৰণ ঘটাখন আকৌ বেছি জাৰণহে হৈ যাব দেখোন হয়নে এচিড দিব নোৱাৰিতো বেয়াই হৈ যাব খাৰকটো দিলেতো কি হৈ যাব এইখন কণ্ট্ৰল নিউট্ৰেল হৈ যাবগৈ হয়নে চব বিজাৰ পদাৰ্থ দিব লাগিব ওকে নেক্সট আহি গ'লো 29 নম্বৰ কুৱেশ্যনটোলৈ কৈছে কি যে ZnO+C Zn+CO মানে জিংক অক্সাইড আৰু কাৰ্বনৰ লগত ৰিয়েকশ্যন কৰিলে জিংক আৰু কাৰ্বন মনক্সাইড উৎপন্ন হয় তে এইটো কি বিক্ৰিয়া বুলি সুধিছে এতিয়া চাব ইয়াত দুটা বিক্ৰিয়া হ'ব ইয়াত এটা সলিউশনক এটা বস্তুৱে তা কি কৰিছেগৈ ব্ৰেক কৰি দিছে ব্ৰেক কৰি দিলে সেইটো কি হৈ যায়গৈ অপসাৰণ বিক্ৰিয়া হয় অপশ্যন নম্বৰ 1 শুদ্ধ সংযোজন বিক্ৰিয়া নহয় সংযোজন বিক্ৰিয়া মানে আছে দুটাতকৈ বেছি বিক্ৰিয় পদাৰ্থ লগ লাগি এটা বিক্ৰিয়ক পদাৰ্থ উৎপন্ন হয় মানে ওৱান এণ্ড মোৰ ৰিয়েক্টেন্সত কি হৈ যায়গৈ ওৱান প্ৰডাক্ট ওলায় তাক আমি কি বুলি ক'ম এয়া কম্বিনেশ্যন ৰিয়েকশ্যন বুলি ক'ম হয়নে ওকে ৰেডক্স ৰিয়েকশ্যনটো হ'ব পাৰে কি জানে ই কি হৈছে চাওক জিংক অক্সাইডে অক্সিজেনটো হেৰুৱাইছে অক্সিজেন ল'লে কি আছিলে জাৰণ অক্সিজেন এৰিলে বিজাৰণ ই অক্সিজেনটো হেৰাইছে হেৰালে কি হ'বগৈ এতিয়া চাব মই দেখাই আছোঁ ভালকৈ ই অক্সিজেনটো হেৰাইছে হেৰাই পাখি জেডেন হৈছে ই কি হৈ গ'ল তেনেহ'লে বিজাৰণ হৈছে ই বিজাৰিত হৈছে কাৰ্বনে অক্সিজেনটো গ্ৰহণ কৰিছে ই জাৰণ হৈছে জাৰণৰ দুটা একেলগত হ'লনে নাই ই কি হ'ব কাৰণে ৰেডক্স বিক্ৰিয়া হ'ব অপসৰণ বিক্ৰিয়া নহয় এইটো হ'ল তে 1 আৰু 3 হ'ব তে 1 3 ক'ত আছে অপশ্যনত 1 3 আছে অপশ্যন নম্বৰ বি নম্বৰটো ঠিক আছে ওকে নেক্সট আহি গ'লো মই তলৰ কোনটো অম্লৰ তীব্ৰতা কি কয় সঠিক ঊৰ্ধ্বক্ৰমত আছে ঊৰ্ধ্বক্ৰম মানে কি সৰুৰ পৰা ডাঙৰলৈ অধক্ৰম মানে কি হ'ব ডাঙৰৰ পৰা সৰুলৈ মানে অধঃপতনে যোৱা মানে কয় অধঃপতনে গলি থয় মানে আগতে ভাল আছিলে ডাঙৰ মানুহ আছিলে এতিয়া সৰু মানুহ হৈ গ'লি অধঃপতনে গ'লি হয় নাই এনেকৈ মনত ৰাখি থ'ব এই এনেকৈ মনত ৰাখি থ'লে ভাল আৰু ইংলিছত হ'লে কি এচেণ্ডিং ডিচেণ্ডিং কৰি দিয়ে না ডিচেণ্ডিং বুলি ক'লে ডাঙৰ পৰা সৰুলৈ এচেণ্ডিং ক'লে সৰু পৰা ডাঙৰলৈ সেই বস্তু এনেকৈ মই মনত ৰাখিছোঁ তেনেকৈ আপোনালোকেও চাগে তেনেকৈ কৰিলে ভাল পাব ওকে এতিয়া 30 নম্বৰ কুৱেশ্যনটো এতিয়া আমাৰ আনচাৰটো কি হ'বগৈ আনচাৰটো চাব আমি জানো চাওক চবতকৈ হাইষ্ট তীব্ৰতা থকা এচিডটো হৈছে হাইড্ৰক্লৰিক এচিড হৈ গ'ল এতিয়া হাইড্ৰক্লৰিক এচিড মানে কি হ'বগৈ HCl আৰু HCl মানে এও নহয় ডিও নহয় দুটা কোনোবা এটা হোৱা চান্স আছে চবতকৈ কম হৈছে পানী কাৰণ পানীটো প্ৰশমন বিক্ৰিয়া হয় তে পানী হ'ব লাগিব চবতকৈ কম পানী হ'ব লাগিব হয়নে কাৰণ এচিডিক এচিড নহয় কাৰণ তাতকৈ এচিডিকটো এইটো চাওক এইটোকে ইথানইক এচিড বুলি কয় আৰু কি কয় এচিটিক এচিড বুলি কয় চাওক এচিড যেতিয়া সি অম্ল হ'বই পানীটোতো প্ৰশম হয় নে পানীটোতে সি অভিয়াছলি বেছি এচিড হ'ব ন তো কি হ'বগৈ আমাৰ অপশ্যনটো বিটো শুদ্ধ হ'ব বি ওকে তে নেক্সট আহি গ'লো মই এতিয়া পৰ্যাপ্ত তালিকাৰ তলৰ কোনটো ধৰ্ম বৰ্গ এটাৰ পৰা ওপৰৰ পৰা তললৈ বাঢ়ে বুলি সুধিছে ওকে 31 নম্বৰ কুৱেশ্যনটো ওকে তেতিয়া কি হ'ব জানেনে এতিয়া চাওক বাঢ়ে বুলি হয়তো ওপৰৰ পৰা তললৈ বাঢ়ে এতিয়া চাব কি বাঢ়ে কাৰণ পাৰমাণৱিক ব্যাসাৰ্ধ কি হৈ যায় ওপৰৰ পৰা তললৈ আহি গ'লে ই বাঢ়ে এইটো আমি জানো কাৰণ এইটো প্ৰশ্ন এটা থাকিবই ডাঙৰ হয় এইটো আহি থাকে হয়নে আৰু বাওঁফালৰ সোঁফালে গ'লে সৰু হৈ গৈ থাকে ওকে এতিয়া চাওক মোক খোজে এতিয়া পাৰমাণৱিক ব্যাসাৰ্ধটো বাঢ়ে এইটো শুদ্ধ মানে 1 নম্বৰটো আমাৰ শুদ্ধ পাই আছোঁ
যোজ্যতা কেতিয়াও বৰ্গত নাবাঢ়ে কাৰণ কি থাকে যোজ্যতা সদায় সেম থাকে হয়নে আৰু ধাতৱীয় গুণটো কি হ'ব ধাতৱীয় গুণটো সদায় তললৈ আহিলে বাঢ়ে কিন্তু কি কয় আৰু নিউক্লিয়াৰ আধানৰ মানটো কি হ'ব তললৈ আহিলে কমে মানে আমাৰ কি হ'বগৈ 1 আৰু 3 টো শুদ্ধ 1 আৰু 3 টো শুদ্ধ কি হ'বগৈ অপশ্যন নম্বৰ বি অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব ঠিক আছে ওকে তাৰপিছত নেক্সট আহি গ'লো 32 নম্বৰ কুৱেশ্যনটোলৈ চাওক এ বি চি ডি ই মৌলৰ পৰমাণু ক্ৰমাংক ক্ৰমে 2 3 7 10 আৰু 30 দিয়া হৈ আছে তো ইয়াৰ কি হ'বগৈ মৌলটো কোনটো একেটা পৰ্যায়তে থাকিব বুলি সুধিছে এতিয়া চাবচোন কথাটো কেনেকুৱা আমি এতিয়া ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো বনাব লাগিব চাব একেটা পৰ্যায়ত থাকিব বুলি সুধিছে একদম সিম্পল 2 আছে 3 মানে কিমান হ'ব 2.1 হ'ব 7 মানে কি হ'বগৈ 2.5 হ'ব নেক্সট কিমান হ'বগৈ 10 কি হ'বগৈ 2.8 হ'ব 2.8 হ'ব আৰু 30 কিমান হ'বগৈ 2.8.18.2 হয়নে এইটো হ'ব এতিয়া চাব একেটা পৰ্যায়ত থাকিবলৈ হ'লে আমি সদায় কি জানো যে সিহঁতৰ কি বুলি কয় চেলকেইটা সমান হ'ব লাগিব মানে যদি দুটা থাকিলে দুটা হ'ব লাগিব হয়নে এনে চাওক দুটা কোন কোন আছে 2.1 2.5 2.8 হয়নে মানে কোন বি চি ডি বি চি ডি হ'ব বাকী এটা নহয় কাৰণ এইটো এটা আছিলে এ হ'ব নোৱাৰে এইটো ই হ'ব নোৱাৰে দুটা চাৰিটা আছে হয়নে কি হ'ব বি চি ডি হ'ব এতিয়া বি চি ডি ক'ত আছে বি চি ডি হৈছে অপশ্যন নম্বৰ বি ওকে বি চি ডি ঠিক আছে তললৈ আহি গ'লো গ্লুক'জৰ ভংগন ঘটি পাইৰুভেটলৈ পৰিৱৰ্তিত হয় সুধিছে এতিয়া চাওক গ্লুক'জৰ হেৰিটো কি বুলি কয়গৈ পাইৰুভেটলৈ ভাঙি পেলাই সি কি হ'বগৈ আমাৰ যে কি বুলি কয় পাইৰুভেট ভাঙি যায় তাত আমাৰ লেক্টিক এচিড ফৰ্ম কৰে এনেকৈ আছিল নে বস্তুকেইটা তাত কি হয়গৈ বস্তুটো ই হ'বগৈ কোষ পৰশত হ'ব প্ৰথমটো হৈ যায় কিহত কোষ পৰশত ভাঙি যায় হয়নে তেতিয়া সি পাইৰুভেট ভাঙিবগৈ আৰু পাইৰুভেট ভাঙাৰ পিছত কোষ পৰশৰ পিছত যেতিয়া সি কামটো কৰিব তেতিয়া সি শেষত কি হ'বগৈ এই অক্সিজেনৰ অনুপস্থিতি এটা আহিব অক্সিজেনৰ উপস্থিতি এটা আহিব অক্সিজেনৰ কম পৰিমাণে উপস্থিতি আহিব এইটো কিন্তু একদম পূৰা চাব দেই মই জাষ্ট দেখাই দিছোঁ বস্তুটো গ্লুক'জ এইটো ধৰক গ্লুক'জ এইটো হৈ গ'ল কোষ পৰশ পাইৰুভেট হৈ কি হৈ যায় অক্সিজেনৰ অনুপস্থিতিত কোন কোন ফৰ্ম হ'বগৈ ইজ কোষত হ'ব হয়নে অক্সিজেনৰ উপস্থিতি তাই ইথানল ফৰ্ম কৰিব কাৰ্বন ডাইঅক্সাইড ফৰ্ম কৰিব শক্তি উৎপন্ন কৰিব তে নেক্সট যদি মই চাওঁ তে কোষ পৰশত কি হ'বগৈ পাইৰুভেটটো ভাঙি পেলাই ক'লৈ যাব এবাৰ অক্সিজেন কম পৰিমাণৰ উপস্থিতিত যাব তে এইটো কি হ'বগৈ আপোনাৰ লেক্টিক এচিড ফৰ্ম কৰে আমাৰ যে ভৰি শিৰামৰি ধৰে হয়নে তো কি হ'বগৈ এইটো পেশী কোষত ফৰ্ম হয় তে নেক্সট হৈ গ'ল অক্সিজেনৰ উপস্থিতিত আহিব সেইটো ক'ত আহিবগৈ মাইট্ৰকণ্ড্ৰিয়াত সেইটো মাইট্ৰকণ্ড্ৰিয়া কি কৰিব কাৰ্বন ডাই অক্সাইড পানী শক্তিবিলাক উৎপন্ন কৰিব হয়নে এতিয়া আমাৰ কুৱেশ্যনটো আমাক সেইটো সোধা নাই জেনেৰেলি সোধে কি যে এই যে কাৰ্বন ডাই অক্সাইড শক্তি ক'ত উৎপন্ন হয় সেইটো সোধে তেতিয়া আমি মাইট্ৰকণ্ড্ৰিয়া লিখি দিওঁ বা লেক্টিক এচিড ক'ত হয় পেশী কোষত সেইটো আমি লিখি দিওঁ কিন্তু ইয়াত সুধিছে যে কি পাইৰুভেটটো ভাঙাৰ কথাহে সুধিছে তো এই কি হ'বগৈ অনলি আনচাৰটো হ'ব কোষ পৰশ হ'ব অপশ্যন নম্বৰ কি বুলি কয় এ কোষ পৰশত হ'ব ঠিক আছে তো মাইট্ৰকণ্ড্ৰিয়াত কি হয়গৈ আমাৰ এই কাৰ্বন ডাই অক্সাইড ফৰ্ম কৰে ঠিক আছে ওকে তো আপোনালোকে কিন্তু এইটো চাব দেই এইটো বায়'লজিত থাকে 100 1 2 3 এনেকুৱা মান পেজতে আছিলে 2 নেকি খুব মষ্ট প্ৰবলি এনেকুৱা হ'ব চাব আপুনি চাবচোন তাত এই তাতে দিয়া হৈ আছে আৰু এইটো কিন্তু একদম মষ্ট আহে কিন্তু একদম বহুতবাৰ আহে ঠিক আছে ওকে নেক্সট আহি গ'ল এই আহিলে মই কোৱাটো কথাটো আহি গ'ল চাওকচোন শিৰাময় ধৰিলে আমাৰ মাংসপেশীৰ তলৰ কোনটো জমা হয় কৰিছে কোনটো জমা হয় লেক্টিক এচিড একদম চিম্পল কথা বেলেগ মাথা মাৰিবলগীয়া নাই লেক্টিক এচিড অপশ্যন নম্বৰ ডি ঠিক আছে এইটো আহেই মানে আহেই আৰু বহুতবাৰ আহিছে ওকে তো নেক্সট কুৱেশ্যনটোলৈ আহি গ'লোঁ তলৰ কোনটো এটা উদ্ভিদৰ হৰম'ন সুধিছে চাওক উদ্ভিদৰ হৰম'ন প্ৰথম কথাটো হৈ গ'ল চাওকচোন ইনচুলিন কি হয় আমাৰ অগ্নাশয়ত থকা এটা হৰম'ন যোনে হেৰি নিয়ন্ত্ৰণ কৰে গ্লুক'জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে থাইৰক্সিন আমাৰ থাইৰয়ড গ্ৰন্থিত থকা এটা হৰম'ন হয় যোনে আমাৰ গৰল ৰোগ বা আয়ডিনযুক্ত খাদ্য বস্তুবিলাকৰ কাম কৰে হয়নে সেইটো হয় ইষ্ট্ৰজেন মহিলাসকলৰ গাত থাকে ছোৱালীসকলৰ গাত থাকে যাক কি হৈ যায় তাক চেঞ্জিং যিটো হয় টিনেজত যিটো চেঞ্জিং হয় হয়নে সেই বস্তু হয় অক্সিন হৈছে উদ্ভিদৰ হৰম'ন য'ত কি থাকে গছজোপা বৃদ্ধি আৰু বিকাশত সহায় কৰে এতিয়া অপশ্যন নম্বৰ কি হ'বগৈ আমাৰ অপশ্যনটো হৈ গ'ল কি ডি নম্বৰ অপশ্যন ঠিক আছে ওকে তে নেক্সট আহি গ'লোঁ মই 36 নম্বৰ কুৱেশ্যনটোলৈ মানুহৰ দেহৰ হৰম'ন নিঃসৰণ সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰাটো একদম চিম্পল এইটো হৈছে ফিডবেক পদ্ধতি অপশ্যন নম্বৰ এ ফিডবেক পদ্ধতি ঠিক আছে আৰু বাকীবিলাক কথা নাই এইবিলাক ডাইৰেক্ট কেঞ্চেল এ ফিডবেক পদ্ধতি নেক্সট আহি গ'ল প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰটো কোনে আগবঢ়াইছিলে এইটো হৈছে চাৰ্লছ ডাৰউইন একদম বেলেগ কথা নাই এইটো হৈ গ'ল আৰু মটৰমাহৰ খেতিটো মেণ্ডেল হয় নাই এইটো চাব দেই এইটো আহে ডাৰউইন হৈছে প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ আগবঢ়াইছিলে মেণ্ডেলে কি কৈছিলে মটৰমাহৰ খেতিটো আছিলে যে সেইটো কৰে ওকে
দাপোন এখনৰ পৰা যিমানে দূৰত্বত থিয় নহওক কিয় প্ৰতিবিম্ব সদায় থিয় দাপোনখনৰ প্ৰকৃতি কিয় চাওক দাপোনৰ পৰা যিমানে দূৰত্বত থিয় নোহোৱাকৈ আমি সদায় থিয় প্ৰতিবিম্ব গঠন কৰে অকল কোনে উত্তল দাপোন সেইকাৰণে আমি সেই গাড়ীত ব্যৱহাৰ কৰোঁ এই থিয় প্ৰতিবিম্ব গঠন কৰাৰ কাৰণে হয় উত্তল দাপোন হৈ গ'ল আৰু নেক্সট কি হ'বগৈ আমি যে ঘৰত যে আইন এখন চাওঁ কিবা উল্টা দেখোঁ নেকি নেদেখোঁ সমতল দাপোন হয়নে সেইখন তো কি লিখিব পাৰিম মই এতিয়া অপশ্যন নম্বৰ ডি হয় সমতল নতুবা উত্তল ঠিক আছে অ'কে তে নেক্সট আহি গ'ল 39 নম্বৰ কুৱেশ্যনটোলৈ অসৎ থিয় সংকুচিত প্ৰতিবিম্ব গঠন হয় অসৎ থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন কোনে কৰে এইটো হৈছে আপোনাৰ চাওক কোনে কৰে অসৎ থিয় আৰু সংকুচিত থিয়টো প্ৰতিবিম্ব অকল উত্তল আৰু হেৰিয়ে কৰে কি বুলি কয় এইটো সমতলে কৰে ইয়াতো সমতলৰ কথা নাইকিয়া এতিয়া উত্তলটো চিয়'ৰ হয়নে এতিয়া কি হৈ যাবগৈ উত্তল আপোনাৰ থিয় প্ৰতিবিম্ব গঠন কৰে সেইটো চিয়'ৰ তাৰ নেক্সট কিয় লেন্সলৈ গ'লে সদায় কি হৈ যায়গৈ উল্টা হৈ যায় উত্তল আপোনাৰ কৰা কামখিনি তাত অৱতল লেন্সে কৰে আৰু অৱতল লেপনে কৰা কামখিনি তাত উত্তল লেন্সে কৰে যদি উত্তল লাপন হয় তেনেহ'লে অভিয়াছলি অৱতল লেন্স হ'বই না হয়নে তেতিয়া আমাৰ কি হ'বগৈ অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব 1 4 ঠিক আছে অ'কে তে নেক্সট আহি গ'লোঁ মই 14 নম্বৰ কুৱেশ্যনটোলৈ তলৰ নিম্নলিখিত কোনটো অমিল বুলি সুধিছে এতিয়া কোনটো অমিল এতিয়া আমি কেনেকৈ গম পাম চাবচোন পেট্ৰলিয়াম কি হয় এইটো আমি এয়া নৱীকৰণযোগ্য যিবিলাক আমি তাক পুনৰ পাব নোৱাৰোঁ হয়নে কয়লা একেটা ষ্টাইলতে CNG একেটা ষ্টাইলতে জলবিদ্যুৎ কি হয় কেতিয়াও শেষ নহয় এইটো আমি জলবিদ্যুৎ পায়ে থাকিম জীৱনটো পাই থাকিম আপুনি মই মৰি যাম আমাৰ ল'ৰা ছোৱালী মৰি যাব আমাৰ নেক্সট জেনেৰেশ্যন মৰিব মুঠতে পায়ে থাকিম আৰু হয়নে শেষে নহয় আৰু অ'কে নেক্সট আহি গ'লগৈ নিৰ্দেশনা য়েছ এই এনেকুৱা কিন্তু যুক্তি আৰু সেইবিলাক আহে অকণ খালি ভালকৈ মন দিব লাগিব দেই এতিয়া চাব ইয়াত এইখিনি প্ৰথমতে চাই লওকচোন অপশ্যনকেইটা এ আৰু উভয় সত্য হ'লে ব্যাখ্যা হ'ব এ উভয় সত্য হ'লে ই ব্যাখ্যা নহয় তাই এ সত্য আৰ ভুল এ সত্য অসত্য আৰ শুদ্ধ ঠিক আছে এতিয়া আমি আহকচোন 41 নম্বৰ কুৱেশ্যন লোক শৈশৱত মামৰে ধৰা বুলি কোৱা হয় য়েছ লোক শৈশৱত মামৰে ধৰা বুলি কোৱা হয় কাৰণ এইটো ৰঙা ৰঙা চামনি পৰি যায় যে হয়নে সেইটো তা কি হ'ব লৈ এইটো শুদ্ধ প্ৰথম এটো অপশ্যনটো হৈছে কি শুদ্ধ অ'কে তাই লোক শৈশৱত পানী আৰু বায়ু উপস্থিতি সংঘটিত হয় য়েছ কাৰণ পানী আৰু বায়ু বা জলীয় বাষ্পৰ হেৰিয়তহে সংঘটিত হৈহে কি হয়গৈ সি এই কি বুলি কয় এইটো উৎপন্ন কৰে হয়নে দুইটা বস্তু শুদ্ধ দুইটা বস্তু লিংক আছে চ' ই কি হ'বগৈ অপশ্যন নম্বৰ এটো হ'ব শুদ্ধ ব্যাখ্যা হয় তে 41টো কি হ'বগৈ এ মানে দুইটা শুদ্ধ আৰু লগতে সি কি হৈ যায়গৈ শুদ্ধ ব্যাখ্যাও হৈছে অ'কে এচিডৰ জলীয় দ্ৰব্য বিদ্যুৎ পৰিবহণ কৰে কাৰণ এচিডত কি থাকে H পজিটিভ আয়ন গঠন হৈ যায় হয়নে সেইটো কাৰণে কি হৈ যায় ই বিদ্যুৎ পৰিবহণ কৰে এইটো শুদ্ধ নেক্সট হ'ল অম্ল জলীয় দ্ৰব্যত H পজিটিভ আয়ন যুক্ত কৰে য়েছ সেইকাৰণে যুক্ত কৰে কাৰণেতো সি কি হৈ যায়গৈ এই কাৰেণ্ট ফৰ্ম কৰিব ন দুইটা লিংক আছে চ' অপশ্যন নম্বৰ এটোৱে হ'ব এই শুদ্ধ ব্যাখ্যাও হয় ঠিক আছে নেক্সট আহি গ'লোঁ পিত্তৰসৰ স্নেহ পদাৰ্থ পাচনৰ বাবে দৰকাৰী এইটো ভুল কাৰণ এইটো পাচনৰ বাবে দৰকাৰী নহয় পাচনত কামহে কৰি থাকে সি হয়নে ই ভুল পিত্তৰসৰ উৎসেচক থাকে য়েছ উৎসেচক থাকে কিন্তু সি হজম হোৱা কিবা কিবি কামত সি হেৰি হ'ব পাৰে ন অ'কে তে কি হ'বগৈ শুদ্ধ মানে কি হ'বগৈ এতিয়া আমাৰ অপশ্যনটো হ'ব অপশ্যনটো চাওকচোন কি হ'বগৈ 43 নম্বৰ কুৱেশ্যনটো কি হ'বগৈ প্ৰথমটো ভুল ছেকেণ্ড শুদ্ধ অপশ্যন নম্বৰ ডি অপশ্যন নম্বৰ কি হ'বগৈ ডিটো শুদ্ধ হ'ব ডি অ'কে অপশ্যন নম্বৰ ডি তাত নেক্সট আহি গ'লোঁ 44 মগজুক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয় এইটো হয় এইটো আমি গম জানোৱেই কাৰণ মগজুৱে গোটেই বস্তুবিলাক কণ্ট্ৰল কৰি থাকে ন মগজুৱে ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে ঠিক আছে ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে অনৈচ্ছিক কাৰ্য নোৱাৰে অনৈচ্ছিক কাৰ্য মানে এইবিলাক প্ৰতিক্ৰিয়াবিলাক যে যিবিলাক আমাৰ বমি হৈ যায় ঘপককৈ হয়নে সেইবিলাক বা আমি এতিয়া গৰম পানী চুই দিলে যে আমি হাতখন টানি আনো সেইবিলাক অনৈচ্ছিক ক্ৰিয়া সেইবিলাকত সি কণ্ট্ৰল কৰিব নোৱাৰে ঠিক আছে যিবিলাক মগজুৱে নিজৰ কাম নিজে কৰিব পাৰে সেইবিলাক সি কাম নিয়ন্ত্ৰণ কৰিব পাৰে তাত নেক্সট আহি গ'ল এইটো কি হ'বগৈ অপশ্যন নম্বৰ এ হ'ব দুইটা শুদ্ধ লিংকো আছে 45 নম্বৰটো চাওঁচোন লেন্সৰ ক্ষমতাৰ এছআই এককটো হৈছে ডায়োপ্টাৰ লেন্সৰ ক্ষমতাৰ এছআই একক হৈছে ডায়োপ্টাৰ আৰু এইটো হয় এইটো জানোৱেই আমি অৱতল লেন্সৰ ক্ষমতা ধনাত্মক আৰু উত্তল লেন্সৰ ক্ষমতা ঋণাত্মক এইটো ভুল ডাইৰেক্ট ভুল কৈছে এইটো ভুল অৱতল লেন্সৰ হৈ যায় ঋণাত্মক হয় আৰু ই কি হৈ যায় ধনাত্মক হয় চ' ভুল প্ৰথমটো শুদ্ধ ছেকেণ্ডটো ভুল ক'ত আছিলে অপশ্যন নম্বৰ ক'ত আছিলে চি নেকি চি অ'কে অপশ্যন নম্বৰ কি হ'বগৈ আমাৰ চিটো শুদ্ধ হ'ব অ'কে তে আহি গ'লোঁ এইকেইটা আছিলে আমাৰ MCQ কেইটা বাক্সা ডিষ্ট্ৰিক্টৰ ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ তে এতিয়া আমি তাৰ পিছৰ কুৱেশ্যনখিনি জাষ্ট এবাৰ আলোচনা কৰোঁ নিতাই 4টা ধাতুত লঘু হাইড্ৰক্লৰিক এচিড যোগ কৰি এটা পৰ্যবেক্ষণ কৰিছে কি হ'বগৈ সুধিছে ধাতুত কি হ'ব কপাৰত কি হ'ব হয়নে
এইটো আমাৰ কি হ'ব চেপ্টাৰ আমাৰ যিটো চেপ্টাৰ 2 আছে এচিড ক্ষাৰক লৱণ তাত আমি চালে আমি কি জানো এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে কপাৰ সৈতে কি হ'ব কপাৰ ক্লৰাইড হ'ব আৰু এইফালে হাইড্ৰজেন গেছ উৎপন্ন কৰিব লুৱে কি হ'ব আইৰণ ক্লৰাইড হ'ব হয়নে কি তেনেকৈ বস্তুটো হৈ গ'ল এতিয়া শুদ্ধ আৰু শুদ্ধ কমটো ৰাসায়নিক সমীকৰণৰ সৈতে দেখাব দিছে একো নাই আমি জিংক ক্লৰাইডৰ সৈতে কি হ'ব তেনেকৈ আমি চাই ল'লে বস্তুটো হৈ যাব অ'কে নেক্সট আকৌ গোটেইখিনি মই কথা ক'বলৈ নাযাওঁ বাৰু এইখিনি কাৰণ বহুত সময় লাগি যাবতো অলৰেডি আমাৰ আধা ঘণ্টাৰ ওপৰত হৈ গ'ল সাধাৰণতে কপাৰ ছালফেটৰ স্ফটিক ৰঙৰ ৰং নীলাই ইয়াক তাপ দিয়া হয় বৰণহীন হৈ পৰে ইয়াৰ কাৰণটো কি পুনৰ নীলা ৰংটো ঘূৰাই আনিবলৈ কি কৰিব লাগে এতিয়া কপাৰ ছালফেট যদি আমি হেৰি কৰি তাপ দিয়া হয় সি বৰণহীন হৈ যায় কাৰণ কিহৰ কাৰণে কপাৰ ছালফেটৰ কপাৰটো আঁতৰি গুচি যায় যেতিয়া কপাৰটো আঁতৰি গুচি যাব সি কি হৈ যায় লগে লগে বৰণহীন হৈ যাব ঠিক আছে ইয়াক আকৌ পাবলৈ হ'লে আমি কি কৰিলে আকৌ তাক আমি কপাৰ যোগ কৰিব লাগিব বা আমি বেলেগ সলিউশ্যন দি দিলে সেয়া লগে লগে এই আকৌ কপাৰলৈ গুচি আহিব হয়নে বা ঠাণ্ডা কৰিলেও হৈ যাব আমি চাওক মই গৰম দিয়াৰ লগে লগে কপাৰ ছালফেটটো ব্ৰেক হৈ গ'ল কাৰণে সেই বৰণহীন হৈ গৈছে যেতিয়া আমি তাক আকৌ যদি ঠাণ্ডা কৰি দিওঁ সি আকৌ মিক্স হৈ যাব নাযায় যাব লগে লগে কি হৈ যাব সি আকৌ নীলা ৰংটো ঘূৰাই পাই যাব হয়নে তো এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে 287 মৌলটোৰ পৰ্যায় তালিকা কিমান নং পৰ্যায়ত আছে সেইটো হৈ যায় তিনিটা ঘৰ আছে একদম চিম্পল 287 তিনিটা ঘৰ আছে নে নাই তিনিটা ঘৰ থাকিলে সেই 3 নং পৰ্যায়ত থাকিব আৰু বৰ্গ বুলি সোধাহেঁতেন 17 হ'লে কিয় কাৰণে ইয়াত 7 আছে কাৰণে তলত হয়নে অ'কে মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান যোগ কৰি দিওঁচোন গোটেইকেইটা যদি যোগ কৰিলে কি হ'ব 8 2 10 10 7 17 আৰু 17 নম্বৰ কোন আছে ক্লৰিন আকৌ হয়নে অ'কে এজন ৰোগীক পিত্তথলী উলিয়াই পেলালে কম চৰ্বিযুক্ত খাদ্য খাবলৈ পৰামৰ্শ দিয়া হয় কিয় কাৰণ তো পিত্তথলীত কি হৈ যায় বস্তুটো কম চৰ্বিযুক্ত খালে কি হৈ যায় বস্তুটো সোনকালে হজম হ'ব আৰু কি হৈ যায় তেতিয়া বস্তুটো একদম সোনকালে ভাঙিব পাৰিব মানে সহজে তাক ভাঙি পেলাই সৰল অনুলে সেই হেৰি কৰিব পৰা যায় এটা নতুন প্ৰজাতিৰ উৎপত্তিৰ বাবে প্ৰয়োজনীয় দুটা কাৰকৰ নাম লিখে সেইটো প্ৰাকৃতিক নিৰ্বাচন জিনে পৰিৱৰ্তন সেইবিলাক কথা আহিব বৰ্ণালীয়ে মায়বীয় চকুৰ বিকাৰত আক্ৰান্ত হৈছে তেওঁ চকুটো ক'ত প্ৰতিবিম্ব গঠন কৰিছে এইটো কি হ'ব চকুটো আমাৰ কি হৈ যায় মায়বীয়াটো হৈ যায় ক'ত যিবিলাক মানুহে দূৰতো ভালকৈ দেখা পায় হয় নাই ওচৰতো ভালকৈ দেখা নাপায় হয় নাই তে তাৰ এতিয়া কি হ'বগৈ বিকাৰ চকুটোৱে ক'ত প্ৰতিবিম্ব গঠন কৰিবগৈ চকুটোৱে কি বুলি কয় অক্ষিপটত গঠন নকৰে মানে ক'ত কৰিব ৰেটিনাৰ পৰা কিছু অকণমান আগত গঠন কৰি দিয়ে ঠিক আছে মানে একদম পূৰা হেৰি নহয়গৈ মানে ৰেটিনাত নালাগেগৈ তাৰপৰা অলপ আগলৈ গুচি আহে সেইকাৰণে হৈ যায় হয়নে কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰি মায়বীয় প্ৰতিকাৰ কৰিব পাৰি একদম চিম্পল এইটো অৱতল লেন্স এইটো মোৰ নিজৰে দেই মই নিজে চশমা পিন্ধাওঁ এইটো অৱতল লেন্স 52 নম্বৰ চাইছে এটা ভাল ইন্ধনৰ বৈশিষ্ট্য লিখিব দিছে ভাল ইন্ধনৰ বৈশিষ্ট্য সি কম সময়ত বহুতখিনি তাপ উৎপন্ন কৰে সি ধোঁৱা কমকৈ ওলায় পৰিৱেশ প্ৰদূষণ নকৰে এনেকৈ লিখি থাকিলে হ'ল আৰু হয়নে এটা ক্ষয়িষ্ণু উৎসৰ নাম লিখে ক্ষয়িষ্ণু মানে কোন যি হয় ক্ষয় যায়গৈ হয়নে কয়লা হ'ব কয়লা পেট্ৰলিয়াম লিখি দিলেই হ'ল কিছুমান ডায়েবেটিছ ৰোগী ইনচুলিন বেজি দিয়া হয় কিয় এইটো অলপ আগত মই কৈছিলোঁ কাৰণ কিহৰ কাৰণে হেৰিয়ে কৰে কাৰণ আমাৰ অগ্নাশয়ৰ পৰা এটা ইনচুলিন হৰমন ওলায় হৰমনটোৱে কি কৰিব আমাক গতিকে বডিটোৰ কি হ'বগৈ চুগাৰখিনি মানে এয়া কি বুলি কয় গ্লুক'জৰ মাত্ৰাখিনি বা চেনীৰ ৰসখিনি কি হ'বগৈ কণ্ট্ৰল কৰি ৰাখে যেতিয়া সি কণ্ট্ৰল কৰিব নোৱাৰা হৈ যাব ইনচুলিন কমি যাব আৰু ইনচুলিন কমি গ'লে সি কণ্ট্ৰল কৰিব নোৱাৰা হৈ যায় তেতিয়া আমাৰ চুগাৰ হৈ যায় আৰু সেই চুগাৰটো কণ্ট্ৰল কৰিবলৈ হ'লে কি কৰিব লাগিব আমি ইনচুলিনৰ বেজি দি দিয়ে সেইকাৰণে ইনচুলিন হৰমন যদি আমি পুছ কৰি দিওঁ লগে লগে সি কি হৈ যায়গৈ আকৌ কণ্ট্ৰলত আহি যায় তো মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনা অংশ কোনটো এইটো কোন মেডুলাই কৰে নে চেৰিবামে কৰে আমি জানো আমি কিতাপততো আছে আমাৰ চেৰিবামে গোটেই কামটো কৰি থাকে ঠিক আছে তো অ'কে নেক্সট কুৱেশ্যনটোলৈ আহি গ'লে আমাৰ কি হ'বগৈ পোহৰৰ ৰশ্মি এটাৰ বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে পোহৰৰ ৰশ্মিটো উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকা হয় আৰু কিয় এইটো কিতাপৰ কুৱেশ্যন হয় একদম চিম্পল চাব এটা বস্তু আমি কি জানো লঘুত্ব মাধ্যমৰ পৰা ঘনত্ব মাধ্যমলৈ আহিলে সদায় কি হৈ যায়গৈ চাওক লঘুত্ব মাধ্যমৰ পৰা ঘনত্ব মাধ্যমলৈ আহিলে সদায় কি হৈ যায় অভিলম্বৰ পৰা কি হৈ যায় অভিলম্বৰ কাষ চাপি আহে লঘুত্বৰ পৰা ঘনত্বলৈ আহিলে মানে কম ডেঞ্চিটিৰ পৰা হায়াৰ ডেঞ্চিটিলৈ আহিলে যেতিয়া সি হ'বগৈ নৰ্মেলডালৰ কাষ চাপি আহিব আৰু যেতিয়া সি হায়াৰ ডেঞ্চিটি বা নৰ্মেল কম ডেঞ্চিটিলৈ যাবগৈ সি এতিয়া কিবা আঁতৰি যাব এতিয়া চাওক বায়ুৰ পৰা হেলনীয়াকৈ পানী প্ৰৱেশ কৰিছে এতিয়া চাওক কোন কম ডেঞ্চিটি হ'ব বায়ু এই বায়ুৰ পৰা যদি পানী আহিব সি কি হ'বগৈ অভিলম্বলৈ কাষ চাপি আহিব আৰু এইটো কিহৰ কাৰণে হয় বায়ুমণ্ডলৰ প্ৰতিসৰণৰ কাৰণে হয় নাই তো অপশ্যন নম্বৰ কি অপশ্যন নাই নহয় ইয়াত লিখিবহে দিছে লিখিলে হৈ গ'ল ঠিক আছে তে নেক্সট আহি গ'লোঁ 55 নম্বৰ কুৱেশ্যনটোলৈ উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয় এইটো কি জাইলেম ফ্ল'এম কলাৰ যোগেদি ওপৰৰ পৰা তললৈ হয় নাই সেই বস্তু লিখি দিলে হৈ গ'ল পত্ৰৰন্ধ্ৰৰ কাম কি পত্ৰৰন্ধ্ৰই কি কৰে তাৰ থাকে পানীখিনি হেৰি কৰি দিয়ে তাত কি থাকে ৰক্ষী কোষ কিছুমান থাকিব হয় নাই এই মেলি যাব পানী সোমাই যায়
হয়নে তেনেকৈ বস্তুটো হৈ যায় মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় এইটোতো মেক্সিমাম আহে কি হ'বগৈ আমাৰ 23 ক্ৰমোজম আমাৰ চবই থাকে তাৰ এজৰ ধৰি লওক সেক্সুৱেল ক্ৰমোজম মানে যৌন ক্ৰমোজম কি থাকেগৈ বেলেগ বেলেগ থাকে কি থাকিব পুৰুষৰ গাত থাকিব XY পুৰুষৰ গাত থাকে কিমান XY থাকে আৰু মহিলাৰ গাত থাকিব কিমান XX যেতিয়া মিলি যাব কি হ'ব XX হ'ব ছোৱালী জন্ম হ'ব XY হ'ব ল'ৰা জন্ম হ'ব হয়নে এই বস্তুটো আমি লিখি দিলেই হ'ল ওকে নেক্সট আহি গ'ল জীৱনকালত আহৰণ কৰা বৈশিষ্ট্যৰ ফলত বিৱৰ্তন নহয় কিয় তোমাৰ উত্তৰটো সমৰ্থন কৰিবলৈ দুটা উদাহৰণ দিয়া জীৱনকালত আহৰণ কৰা বৈশিষ্ট্যৰ ফলত বিৱৰ্তন নহয় বিৱৰ্তনটো বস্তু কি আছিলে আগৰবাৰ যিবিলাক বস্তু আমাৰ আছিলে যিবিলাক চেঞ্জিং হৈছে আমি এনভাইৰনমেণ্টৰ লগত সেই বস্তুৰ ওপৰত হেৰি হৈ ডিপেণ্ড কৰি থাকে তাৰমানে বিৱৰ্তন মানে কি তাক চেঞ্জিং যিটো হৈ যায় যেতিয়া ধৰক আগতে কি বুলি কয় কিবা এটা আছিলে তাক আমি বিৱৰ্তন বনোৱা হয় মানে কৰ্মৰ বিকাশত চেঞ্জ হৈ যায় না যেনেকৈ আমাৰ এই যে বন্ধাকবি ফুলকবি আছিলে হয়নে সেই বস্তুটো নেক্সট আহিলে 15 নম্বৰ কুৱেশ্যনটোলৈ 18 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 27 চেণ্টিমিটাৰ আকাৰত বস্তু ৰখা হৈছে দাপোনখনত কিমান পৰ্দাত এখন ৰাখিলে স্পষ্ট প্ৰতিমা গঠন হ'ব একদম এইটো হয় মেথছটো অৱতল দাপোনত কি হ'বগৈ F অৱতল দাপোনৰ F কি হয় পজিটিভ নে নিগেটিভ হয় হয়নে নিগেটিভত হ'ব 18 চেণ্টিমিটাৰ তাৰপিছত কি কৈছে সন্মুখত ইমান চেণ্টিমিটাৰ দূৰত্বত কিমান হ'বগৈ ইউ হ'ব কিমান -27 হ'ব তাৰপিছত আকাৰ দিয়া আছে মানে এইচ দিয়া আছে কিমান 70 মিলিমিটাৰ তাক চেণ্টিমিটাৰ কনভাৰ্ট কৰি লওকচোন কিমান হ'বগৈ 7 হ'ব কাৰণ 10 মিলিমিটাৰ 1 চেণ্টিমিটাৰ 7 চেণ্টিমিটাৰ হ'ব হৈ গ'ল তো আকৌ ভিটো উলিয়াই লওক ভিটো উলিয়াৰ পিছত আমি এম উলিয়াই ল'ম তাৰপিছত আমি আকাৰটো গম পাম তাৰপিছত আমি এইচ ডেছ উলিয়াব পাৰিম তেতিয়া হয় নাই তেনেকৈ উলিয়াই দিলে হৈ যাব এই কিতাপত থকা উদাহৰণকেইটা আছে উদাহৰণৰ সৈতে বস্তুটো একেই হয় তলৰ কোন চিত্ৰৰ পৰা প্ৰিজমৰ বগা পোহৰ বিচ্ছুৰণ দেখুওৱা হৈছে চিত্ৰটোৰ XYZ চিনাক্ত কৰিব দিছে চিত্ৰটো চাওঁচোন XYZ এতিয়া ইয়াত চাওকচোন এতিয়া XYZ যদি চিনাক্ত কৰিবলগীয়া হয় তে বস্তুটো কি হ'ব আমি যে কোন হায়াৰ ডেনচিটি কোন ল' ডেনচিটি আমি জানিব লাগিব আৰু চবতকৈ বেছিকৈ হেৰিটো কোনে দেখুৱায় এই কি কোনে দেখায় ৰঙাই দেখায় হয়নে আচলতে কম কোনে দেখায় কমটো হৈছে কমটো হৈছে কিন্তু আপোনাৰ এইটো কি বুলি কয় সেইটোৱে নীলা চৰি মই খেলি মেলি লাগি গ'লগৈ কোনটো ৰং কওঁ নীলা হয়নে নহয় কমটো নীলাই দেখায় আচলতে হাইটো হৈছে কোনটো ৰঙা এতিয়া চাব আমি সদায় কি জানোগৈ আমি তলৰ পৰা হয় মানে বস্তুটো কি হৈ যায়গৈ তলত কোন থাকিব সদায় কম থাকিব হয়নে ইয়াৰ পৰা ইয়ালৈ গুচি যায় কি হ'বগৈ বেঘনী সেহা সুৰ হৈ গ'ল ইয়াতে কি হ'ব ইয়াত যদি বেৰ হয় যদি ঘহনি সেহা সুৰ ৰ হ'ব ওপৰত ৰঙা হয় এতিয়া আমাক সুধিছে ইয়াত জেড নম্বৰটো এতিয়া চাওকচোন আমি ভিটো লিখকচোন VIBGYOR এতিয়া আমাক কি আমাক সুধিছে প্ৰথমটোত Y দিয়া আছে তাৰপিছত লাষ্টত দিয়া আছে X বুলি লাষ্টৰ 2 নম্বৰটো দিয়া আছে Z বুলি মানে এইটো কি হৈ যাব ভায়োলেট বেঙুনীয়া এইটো হৈ গ'ল জেডটো হৈ গ'ল য়েল্লো আৰু Xটো হ'ব কিমান ৰেড ঠিক আছে ভিভজিঅ'ৰ এইটো হৈ যাব ঠিক আছে তো XYZ আমি পাই গ'লোঁ হ'ব ওকে নেক্সট আহি গ'লোঁ আধুনিক পৰ্যতালিকাত দুটা মৌল X আৰু Y পাৰমাণৱিক সংখ্যা 9 আৰু 17 বুলি দিয়া হৈ আছে তে মৌলটো কোনটো বৰ্গত অন্তৰ্গত সুধিছে চাওকচোন এতিয়া কি হৈছে গৈ 9 মানে হৈছে 27 17 মানে হৈছে 287 ওকে কি হৈ আছে 7 মিলি আছে নাই আৰু 7 থাকিলে কি হয় 17 বৰ্গত হয়নে আৰু ইহঁত দুইটা 17 বৰ্গৰ মৌল অন্তৰ্ভুক্ত হ'ব ওকে সেইটোৱে আৰু এতিয়া নেক্সট সুধিছে যে কি দুটা ধাতু নে অধাতু সুধিছে এইটো অধাতু হয় কাৰণ 17 নম্বৰ পিছলৈ কি হয় লাষ্টৰ কেইটা ঘৰলৈ অধাতু হয় অধাতু হ'ব তলৰ কোনটো বেছি ঋণাত্মক বুলি সুধিছে এতিয়া বেছি ঋণাত্মক বুলি কোৱাৰ লগে লগে বিদ্যুৎ ঋণাত্মক কোনটো হ'ব এইটো মই আপোনালোক নকওঁ আপোনালোক কমেণ্টত মোক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব কাৰণ আমি বিদ্যুৎ ঋণাত্মকটো আমি জানো নহয় পৰ্যায়ৰ পৰা তললৈ আহিলে কি হয় হয়নে চাই পেলাই আপোনাক কমেণ্ট কৰি জনাব মানুহৰ হৃদযন্ত্ৰৰ চিত্ৰ অংকন কৰি অংশসমূহ চিনাক্ত কৰিব দিছে এতিয়া আমি হৃদযন্ত্ৰ আঁকিলেই হ'ল তাক চিনাক্ত কৰিব কোনটো সুলিন্দ কোনটো বাহুলিন্দ সুনিলয় বাহুনিলয় বা কুল্মশিৰা মহাশিৰা সেইবিলাক আমি চাই দিলে হৈ যাব 62 নম্বৰ কুৱেশ্যনটোলৈ আহিলোঁ এখন উত্তল লেন্সৰ লক্ষ্যবস্তু সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰে তেন্তে লক্ষ্যবস্তু অৱস্থান ক'ত থাকিব লাগিব এইটো প্ৰতিবিম্ব একদম চাবচোন উত্তল লেন্স কোনখন আছিলে এইখন আছিলে হৈ গ'ল সমান আকাৰৰ মানে কি F1 আৰু এইফালে কি হ'বগৈ 2F1 এইফালে হৈ গ'লগৈ F2 হৈ গ'ল কিমান 2F2 হ'ব তো সমান আকাৰ হ'বলৈ হ'লে সি সদায় ফ'কাছ দৈৰ্ঘ্য দুগুণ আৰু এইটো কথা নাই আৰু ইয়াত এনেকৈ দিব সি এফালে যাব এইফালে আহিব অপটিকেল পইণ্ট যদি সি এনেকৈ আনিব এনেকৈ আহিব হৈ গ'ল খতম খেল চেছ এইটোৱে ৰশ্মি চিত্ৰ হ'ব ঠিক আছে ওকে তো নেক্সট আহি গ'লোঁ A = B + C আৰু AB + C দি আৰু AC আৰু +B দিছে এই বিক্ৰিয়াটো চিনাক্ত কৰিব দিছে প্ৰতিটো বিক্ৰিয়া একেটাকৈ সমতুল্য ৰাসায়নিক সমীকৰণ দিয়া বুলি সুধিছে একো নাই এইটো চাব এই যে এটা কথা এই যে আমাৰ চেপ্টাৰ 1টো যে সেই বস্তুটো
চাওক এই মানে হৈছে কি এটা প্ৰডাক্ট আছিলে তাৰপৰা দুটা বস্তু ভাঙি গ'ল মানে কি হ'ল এটাৰ পৰা দুটা তিনিটা হৈছে কোন হয় তেতিয়া এইটো ডিকম্প'জিশ্যন ৰিয়েকশ্যন মানে বিযোজন বিক্ৰিয়া হয়নে বিযোজন বিক্ৰিয়া এটা উদাহৰণ হয় তাৰ বিযোজন বিক্ৰিয়া এটা উদাহৰণ দি দিয়ক কাৰণ কেলছিয়াম কাৰ্বনেটৰ পৰা আমি কি ক'ব পাৰোঁ যে ইয়াৰ হেৰি হৈ হিট দি দিলে কি হৈ যায় হিট দিলে হ'লে কি হ'বগৈ কেলছিয়াম আৰু আমাৰ পানী উৎপন্ন হয় নহয় বা এনেকৈ আছিলে নহয় আমি চেপ্টাৰ 1ত চাবচোন আপোনালোকে চেপ্টাৰ 1ত সংযোজন বিযোজন বিক্ৰিয়া যে আছে যে তাত আপোনালোকে এটা উদাহৰণ পালোঁ নহ'লে আমাৰ হেৰিও দিব পাৰি নহয় এইটো কি বুলি কয় এইটো সূৰ্যৰ পোহৰত যে আমি ছ'ডিয়াম কি বুলি কয় চিলভাৰ ক্ল'ৰাইড সেইটো দিব পাৰি নহ'লে কিবা চূণশিলটো দিব পাৰে কেলছিয়াম কাৰ্বনেট COCH মোক লিখি দিছোঁ ৰ'ব CaCO3 কি হ'বগৈ যদি আমি হিট দি দিওঁ হিট দি দিলে কি হ'বগৈ কেলছিয়াম অক্সাইড আৰু কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড এটা সমীকৰণ আপুনি পাই গ'ল হয়নে কথাটো এটা বেলেঞ্চ কৰকচোন বেলেঞ্চটো হৈ আছে অ'কে হৈ গ'ল এই নম্বৰ কাৰণে আনচাৰ আমি পাই গ'লোঁ হয়নে অ'কে এইটো হৈ গ'ল ঠিক আছে তে নেক্সট আহি গ'লোঁ কোনটো যে আপোনাৰ AB + CD AC + BD এইটো কি হ'বগৈ কৈছে কি যে সমতলত আমি দেখাব এইটো কি হ'ব চাওক এটা সলিউশ্যন চাব একদম চিম্পল এটা সলিউশ্যন ব্ৰেক হৈ পেলাই ইয়াত ব্ৰেক হৈ গ'ল কোন আছিলে দ্বি অপসাৰণ বিক্ৰিয়া আৰু দ্বি অপসাৰণ বিক্ৰিয়া এটা উদাহৰণ দিব হ'লে আমি একদম জানোৱেই নহয় ছ'ডিয়াম সালফেট আৰু বেৰিয়াম সালফেটৰ সৈতে ৰিয়েকশ্যন কৰিলে কি হয় যে বেৰিয়াম সালফেট আৰু কি হৈছে ছ'ডিয়াম ক্ল'ৰাইড উৎপন্ন হয় আমি জানোৱেই আৰু একদম নাজানিলেও আপোনাক এটা বুদ্ধি শিকাই দিওঁ চাওক আপুনি একদম সৰুকৈ দেখাই দিওঁ চাওকচোন একদম ওপৰলৈকে যাওকচোন কুৱেশ্যন নম্বৰ 1 এইটো কি আছে হয়নে এইটো আছেনে নাই এইটো লিখি দিয়ক খেল চেছ এইটোতো আমাৰ দ্বি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ আছিলে হয়নে লিখি দিলে হৈ গ'ল না পাই গ'ল তে এইখনে কুৱেশ্যনখনে আছিলে আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ য'ত আমি MCQখিনিৰ লগতে বাকী কুৱেশ্যনখিনি আমি আলোচনা কৰিবলৈ আমি চেষ্টা কৰিলোঁ আপোনালোকে কেনেকৈ পাইছে আমাক কমেণ্টত কমেণ্ট কৰি জনাব আপোনালোকৰ প্ৰতিটো কমেণ্টছ বা ভিউজে আমাক যথেষ্ট উৎসাহিত কৰে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে চাই যোৱা এটা আইডিয়া ল'ব পাৰিবা বেলেগ কথা নাই কমন আহিব বুলি কথা নহয় কিন্তু আইডিয়া ল'ব পাৰিবা যে এনেকুৱা তেনেকুৱা কুৱেশ্যনবিলাক আহে বা এনেকুৱা ষ্টাইলৰ কুৱেশ্যনবিলাক আহিছে ঠিক আছে তে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আমি এনেকৈ বিভিন্ন টপিকবিলাক আমি ডিছকাছ কৰি থাকোঁ আমি প্লে'লিষ্টত চাব পাৰিব বা ডেছক্ৰিপশ্যনতে চাই ল'ব পাৰিব তে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা আৰু ন সেইটো কি ক'বলগীয়া কথা নিজে জানিবাই হয় নাই অ'কে তে ঠিক আছে দিয়া বাই বাই ন লগ পাম দেই নেক্সট ক্লাছত আকৌ আহি যাম বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পৰা থাকিলে আপোনালোকে চেণ্ড কৰি দিব পাৰিবা বোলে এখন ছল্ভ কৰি দিয়ক বুলি ধুনীয়াকৈ মোৰ নাম্বাৰটো মই এবাৰ লিখি দিওঁ দিয়া ইয়াত ন 9706280736 অ'কে মাৰি দিলে আহি যাব ঠিক আছে অ'কে তে বাই বাই